ভূগোল চেপ্টাৰ 4 আমেৰিকা যুক্তৰাষ্ট্ৰ আঞ্চলিক ভূগোল আমেৰিকা যুক্তৰাষ্ট্ৰ এখন ৰাজ্যৰ নাম লিখা যিটো এখন হাৰ নামেৰে দিয়া হৈছে উত্তৰটো কি হ'ব ইয়াৰ উত্তৰটো কি হ'ব মিচিগান হ'ব যিটো এটা ৰাজ্যৰ নামেৰে নামকৰণ কৰা হৈছে মিচিগান আমেৰিকা যুক্তৰাষ্ট্ৰ মিচিগান ৰাজ্যৰ নামটো বিখ্যাত বৃহৎ পঞ্চহাৰ অন্যতম হাৰ মিচিগান হাৰৰ নামেৰে নামকৰণ কৰা হৈছে তাৰপিছত কুৱেশ্যন নম্বৰ 1 আমেৰিকা যুক্তৰাষ্ট্ৰ মুঠ মাটিকালি ইয়াৰ কোনটো উত্তৰ হ'ব খটো উত্তৰ হয় 9.5 নিযুত বৰ্গ কিলোমিটাৰ হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 2 আমেৰিকা যুক্তৰাষ্ট্ৰ মুঠ ৰাজ্যৰ সংখ্যা হ'ল ইয়াৰ কোনটো উত্তৰ হ'ব মুঠ ৰাজ্যৰ সংখ্যাটো 50 খন হ'ব গটো উত্তৰ হয় তাৰপিছত কুৱেশ্যন নম্বৰ 3 আমেৰিকা যুক্তৰাষ্ট্ৰ মুঠ মাটিকালি কিমান এটো মুঠ মাটিকালি কিমান হ'ব 96 লাখ বৰ্গ কিলোমিটাৰ হ'ব প্ৰায় 9.5 পৰা 9.8 হ'ব নিযুত বৰ্গ কিলোমিটাৰ ভিতৰত আছে তাৰপিছত কুৱেশ্যন নম্বৰ 4 তলৰ ৰাজ্যবোৰৰ কোন আমেৰিকা যুক্তৰাষ্ট্ৰ উত্তৰ অংশত অৱস্থিত গটো কোনটো উত্তৰ হ'ব গটো এটো মাউণ্টেনা হ'ব মাউণ্টেনা আমেৰিকা উত্তৰ সীমান্তত অৱস্থিত এখন ৰাজ্য হ'ব কুৱেশ্যন নম্বৰ 5 তলৰ ৰাজ্যসমূহৰ কোন আমেৰিকা যুক্তৰাষ্ট্ৰ মধ্য কুৱেশ্যন নম্বৰ 5 তলৰ ৰাজ্যসমূহৰ কোন আমেৰিকা যুক্তৰাষ্ট্ৰ মধ্য সমভূমিত অঞ্চলত অৱস্থিত এটো গটো উত্তৰ হ'ব উঠা হ'ব এটো হ'ব ওচৰত যদিও ই প্ৰকৃতিত এখন পাৰ্বতীয় ৰাজ্য আনহাতে কানচা আৰু নেব্ৰাস্কাৰ দৰে ৰাজ্যহে প্ৰকৃত মধ্য সমভূমিত পৰে কুৱেশ্যন নম্বৰ 6 আমেৰিকা যুক্তৰাষ্ট্ৰৰ মূল ভূখণ্ডৰ অংশ হ'ল ইয়াৰ কোনটো উত্তৰ হ'ব ইয়াৰ গটো উত্তৰ হ'ব ইয়াৰ গটো উত্তৰ হ'ব 250 উত্তৰটো 43 উত্তৰ হ'ব কুৱেশ্যন নম্বৰ 7 তলৰ কোনটো অঞ্চলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৃহৎ হাৰ অঞ্চলত অৱস্থিত ইয়াৰ কোনটো উত্তৰ হ'ব 7ৰ এটো খটো উত্তৰ হ'ব মধ্য সমভূমি অঞ্চল হ'ব প্ৰধানকৈ ইয়াৰ উত্তৰ পূব দিশত অৱস্থিত এটো মধ্য সমভূমিটো উত্তৰ পূব দিশত অৱস্থিত হয় তাৰপিছত কুৱেশ্যন নম্বৰ 8 তলত দিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ নদীবোৰৰ কোন প্ৰশান্ত মহাসাগৰত পৰিছে এটো কোনটো প্ৰশান্ত মহাসাগৰত পৰিছে এটো খটো উত্তৰ হ'ব মৌচুৰী হ'ব প্ৰশান্ত মহাসাগৰলৈ যোৱা প্ৰধান নদী হ'ল কলম্বাছ আৰু কোলাৰাড হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 9 আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনবসতি অঞ্চলটো হ'ল এটো জনবসতি অঞ্চলটো ইয়াৰ কোনটো উত্তৰ হ'ব ইয়াৰ আমেৰিকা যুক্তৰাষ্ট্ৰ পূব অংশত অৱস্থিত এটো খটো উত্তৰ হ'ব পূব অংশত অৱস্থিত এটো আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত ঔদ্যোগিক বিকাশ নগৰীকৰণ আৰু অনুকূল জলবায়ুৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূব আৰু উত্তৰ পূব অংশত বৃহৎকৈ আগলান্তি উপকূলীয় আৰু বৃহৎ হাৰ অঞ্চলত আটাইতকৈ জনবসতি দেখা যায় তাৰপিছত কুৱেশ্যন নম্বৰ 10 ইউৰো আমেৰিকা যুক্তৰাষ্ট্ৰ এটা ইয়াৰ কোনটো উত্তৰ হ'ব এটো উত্তৰ হ'ব গটো উত্তৰ হয় হাৰ হয় তাৰপিছত কুৱেশ্যন নম্বৰ 11 মাটিকালি হিচাপত তলত দিয়া আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাজ্যখনৰ ভিতৰত কোন অৰ্ববৃহৎ ইয়াৰ কোনটো অৰ্ববৃহৎ হ'ব কুৱেশ্যন নম্বৰ 11ৰ খটো উত্তৰ হ'ব টেক্স হ'ব কুৱেশ্যন নম্বৰ 11 পৃথিৱীৰ দেশসমূহৰ ভিতৰত মাটিকালি হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থান কি এটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থান কি হ'ব 4th হ'ব চতুৰ্থ হ'ব কুৱেশ্যন নম্বৰ 13 আমেৰিকা যুক্তৰাষ্ট্ৰ এটো হ'ব উত্তৰ সীমান্তত আছে ইয়াৰ কোনটো উত্তৰ হ'ব ইয়াৰ খটো উত্তৰ হ'ব কানাডা হ'ব কুৱেশ্যন নম্বৰ 14 আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী হৈছে এটো যুক্তৰাষ্ট্ৰৰ ৰাজধানী কি হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী হৈছে লণ্ডন হ'ব এটোৱে হ'ব চেপ্টাৰ 4ৰ পাৰ্ট 1ৰ উত্তৰ প্ৰশ্ন উত্তৰটো